লাগিবই 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 ক্লাব জিন্দাবাদ 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 ক্লাব জিন্দাবাদ 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 জনাৰ চেতনা দিয়া পিডব্লিউডি হয় 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 গোলাঘাট জিলাৰ গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা পথক লৈ এতিয়া প্ৰতিবাদ আৰম্ভ হৈছে গোলাঘাটৰ ফৰকাটিং চাৰিআলিৰ পৰা আঠগাঁৱলৈ যোৱা যিটো পথ সেই পথটো আচলতে যথেষ্ট বেয়া হোৱাত আচলতে স্থানীয় লোকসকলে এক প্ৰকাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে পৰিৱেশটো কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব আমি কৈছোঁৱেই যে ফৰকাটিং চাৰিআলিৰ পৰা যি পথছোৱা আচলতে আঠগাঁৱলৈ যোৱা যি মূল পথছোৱা বহু দিনৰ পৰা আচলতে জৰাজীৰ্ণ ৰূপ পাইছে যাৰ বাবে এতিয়া প্ৰতিবাদমুখৰ হৈছে স্থানীয় লোকসকল স্থানীয় বিধায়িকা তথা ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ গৃহ সমষ্টিত এইদৰে আচলতে বেয়া পথক লৈ আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে স্থানীয় লোকসকল আমি ক'ব লাগিব যে কেইবা মাহৰ পূৰ্বে এই পথটোত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আচলতে লোকসকল ইয়াৰ স্থানীয় লোকসকল যথেষ্ট সোচ্চাৰ হৈছে তেওঁলোকে গড় কাপ্তানি বিভাগক দাবী জনাইছে অতি শীঘ্ৰে পথটো মেৰামতি কৰিব লাগে কিন্তু আজি পৰ্যন্ত কিন্তু পথছোৱা আচলতে মেৰামতি নকৰাত তেওঁলোক যথেষ্ট দুৰ্ভোগত পৰিব লগা হৈছে পৰিৱেশটো দেখুৱাইছোঁ স্থানীয় লোকসকল ওলাই আহিছে বহু স্থানীয় লোক ইতিমধ্যে ওলাই তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমাৰ লগত স্থানীয় লোকসকল আছে কৃষক মুক্তি সংগ্ৰামৰ বা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু তেওঁলোকে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যেহেতু আপোনালোকে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে স্থানীয় বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগৰ গৃহ সমষ্টিৰ এই চোৱা পথ কি ক'ব আচলতে এইটো আপোনাৰ 4.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ ফৰকাটিঙৰ পৰা আঠগাঁও চাৰিআলি সংযোগী এই ৰাস্তাটো আজি 5 বছৰ দিন এনেধৰণে আছে ব্যাগুম গাঁত পুখুৰী সদৃশ গাঁত মানুহ চাইকেল লৈ মটৰ চাইকেল লৈ সৰু গাড়ী লৈ পেলাই যাব নোৱাৰে ইয়াতে ফৰকাটিং এটা আপোনালোকে চেণ্টাৰ এফালে 10খন গাঁও আঠগাঁও হালিকিয়াত আপোনাৰ বৰাহী গাঁৱকে ধৰি মানুহে যদি ইয়াতে আপোনাৰ ধান এবস্তা বিকিবলৈ আহিব নোৱাৰা হ'ল চাইকেল চলাই ইয়াতে কল এঠুক আনিব নোৱাৰা হ'ল ইয়াতে ৰাস্তাত আপোনাৰ পৰে বৰষুণ দিলে পৰে আপোনাৰ আহিব নোৱাৰে এনেকুৱা ধৰণৰ কথা ইয়াতে চৰকাৰখনে আজি ইয়াতে দুজনকৈ মন্ত্ৰীৰ এই ৰাস্তাটোৰ ওচৰত ঘৰ ইয়াতে দুজনকৈ মন্ত্ৰী অজন্তা নেওগৰ অতুল বৰাৰ ঘৰ 3 কিলোমিটাৰৰ আঁতৰত এই আমি য'ত ইয়াত ৰৈ আছোঁ আৰু চৰকাৰখনে কোটি টকা দি বিহু পাতে কোটি টকা দি তেওঁলোকে গছপুলি ৰোপণ কিবা অমিত গছপুলি ৰুৱে তেওঁলোকে অমিত সাগৰ পুখুৰী খানে কিন্তু এই ৰাস্তাটো তেওঁলোকে কয় যে যাতায়াতেই হৈছে যাতায়াতৰ উন্নয়নে হৈছে এখন দেশৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ আহিলা আৰু তেওঁলোকে এই গুৰুত্বপূৰ্ণ ৰাস্তাটো তেওঁলোকে আজিলৈকে নিৰ্মাণ কৰি দিয়াটো দূৰৰে কথা এক গাঁতকেইটাই তেওঁলোকে পুতিবলৈ পইচা নাই তেওঁলোকে এইটোৱে চৰকাৰখনৰ আচলতে কথা তেওঁলোকে কোটি টকা হিতাধিকাৰীসকলক তেওঁলোকে প্ৰত্যেক মাহে তেওঁলোকে একাউণ্টত দি আছে কিন্তু তেওঁলোকে আটাইতকৈ গুৰুত্বপূৰ্ণ সকলো মানুহক দৰকাৰ হোৱা ৰাস্তাটো বনাই দিব পৰা নাই এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ আচল ফুপুলা স্বৰূপ যে ৰাস্তাত এগাড়ী শিলগুটি পেলাবলৈ এগাড়ী চেন গেভেল দি গাঁত পুলিবলৈ পিডব্লিউডি ডিপাৰ্টমেণ্টৰ বিজেপি চৰকাৰৰ আজিৰ দিনত পইচা নাই এইটোৱে পৰিৱেশটো পুনৰবাৰ কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আছে আমি বিদ্যুৎ শইকীয়াৰ পৰা আপোনাৰ জানিবলৈ চেষ্টা কৰিম পৰিৱেশটো দেখুৱাইছোঁ সমান্তৰালভাৱে বিদ্যুৎ শইকীয়া আছে বেয়া হৈছে কিমান চাইকেল বেয়া হৈছে ছাত্ৰ ছাত্ৰী সোধক ফৰকাটিং মহাবিদ্যালয় গজানন জালান বালিকা বিদ্যালয় উৰণ পক্ষী ভৱন জাতীয় বিদ্যালয় 6খন বিদ্যালয় মহাবিদ্যালয় কণ ছাত্ৰ ছাত্ৰী যোৱা এইটোৱে ৰাস্তা ইয়াত পুখুৰী সদৃশ গাঁত 20 মিটাৰ দূৰে অমৃত সৰোবৰ পুখুৰী ইয়াত কিমান মানুহ মৰিছে নিত্যা হাজৰিকা নামৰ উদীয়মান যুৱক এজন বেটেৰী ৰিক্সা হেঁচা মাৰি ধৰাৰ পাছত তেওঁ 15 দিনৰ পিছত মৃত্যু হ'ল ইয়াত কিমান মানুহ পৰিছে আপোনালোকে সোধক কিমান ডাঙৰ পুখুৰী এটা শিলগুটি নাই এতিয়া পিডব্লিউডি ইঞ্জিনিয়াৰ চেহেৰা দেখুৱাবলৈ আহিছে পিডব্লিউডি ইঞ্জিনিয়াৰ কোনো অৰ্থ নাই নেকি পিডব্লিউডি ইঞ্জিনিয়াৰ অৰ্থ নাই নেকি এটা ঠিকাদাৰে যে নচুৱাই থাকিব পাৰে নে এই ৰাস্তাটো এদি কোনো সম্পদ নাহে এই ৰাস্তাটো এদি কয়লা নাহে এই ৰাস্তাটো এদি চুপাৰি নাহে কমিশ্যন নাপায় সেইকাৰণে নবনায় আজি চেহেৰা দেখাবলৈ আহিছে আজি উত্তৰ দিব লাগিব ৰাস্তা বনোৱাৰ নামত ঠিকাদাৰৰ পৰা টকা খাই পকেট গৰম কৰি থাকিলে নহ'ব এই ৰাস্তাটোত কিয় শিলগুটি পৰা নাই তাৰ উত্তৰ পিডব্লিউডি বিভাগে দিব লাগিব ইয়াত কোনো দয়া নাই ক্ষমা নাই আজি ইয়াত উত্তৰ লাগিব নহ'লে ইয়াৰ পৰা যাব নোৱাৰে এইটো স্পষ্ট কথা নিশ্চিতভাৱে তেওঁলোকে এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে আৰু যি পথছোৱা আচলতে ফৰকাটিং চাৰিআলিৰ পৰা আঠগাঁও চাৰিআলি সংযোগী যিটো পথ ভগ্নপ্ৰায় অৱস্থাত থকাৰ স্থানীয় লোকসকল ওলাই আহিছে কৃষক মুক্তি সংগ্ৰাম ওলাই আহিছে আমাৰ গড় কাপ্তানি বিভাগৰ অভিযন্তা আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম পোনে যিহেতু তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিব ইলেকশ্যনৰ পিছতে আমি সেইবিলাক ধৰিম তেনেকৈ কৈছিলে তেখেতে কেতিয়ালৈ সম্পূৰ্ণ হ'ব ৰাস্তাটো সদ্যহতে আমি ৰিপেয়াৰিঙৰ এষ্টিমেট বনোৱা হ'ব ইলেকশ্যন আচৰণবিধি পাৰ হোৱাৰ পিছত তাৰপিছত আৰু বিভাগলৈ পঠিয়াম বিভাগৰ পৰা অহাৰ পিছতে নিশ্চয় কামৰ আৰম্ভ হ'ব আপোনালোকে ইয়াৰ কাম আৰম্ভ কৰিছে নেকি সদ্যহতে আমি যিকেইটা গাঁত মানে বেয়া ট্ৰেফিকেবল নহয় সেইকেইটা ট্ৰেফিকেবল কৰাৰ
প্ৰস্তাৱ লৈছে। যথেষ্ট বেয়া হৈছে পথছোৱা। নিশ্চয় বেয়া হৈছে, এইটো ক'বলগীয়া। প্ৰতিবাদ হৈছে আজি। হয় হয় হয়, গতিকে এই পথৰ ব্যৱহাৰকাৰী হিচাপে আমিও তেখেতলোকৰ লগতে আমিও সমভাগী, এইটোতো উপায় নাই। নিশ্চিত বেয়া আছিল গড়কাপ্তানি বিভাগৰ অভিযন্তাৰ মন্তব্য। ইতিমধ্যে তেওঁ কৈছে অতি শীঘ্ৰে আচলতে যি পথটো মেৰামতিৰ কাৰণে তেওঁলোকে দায়িত্ব ল'ব। দেখুৱাইছোঁ গোলাঘাট সমষ্টিৰ বিধায়িকা তথা অজন্তা নেওগ, বিত্তমন্ত্ৰী অজন্তা নেওগৰ গৃহ সমষ্টিত এইদৰে পথৰ দুৰৱস্থাৰ বাবে আচলতে ৰাইজ ওলাই আহিছে ৰাজপথলৈ। আমি কৈছোঁৱেই যে গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ফৰকাটিং চাৰিআলিৰ পৰা 8 গাঁও সংযোগী যিছোৱা পথ যথেষ্টখিনি ভগ্নপ্ৰায় অৱস্থা হোৱাৰ বাবে আচলতে সকলোৱে ক্ষোভ বুজাইছে। এক প্ৰকাৰ বিধায়িকাগৰাকীৰ বিৰুদ্ধে ক্ষোভ বুজাইছে, গড়কাপ্তানি বিভাগৰ ওপৰত ক্ষোভ বুজাইছে। এইদৰে আচলতে গোলাঘাট সমষ্টিত আজি দেখা গ'ল প্ৰতিবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।